আগৰ ক্লাছত আমি শিকিছিলো এভাৰেজ ফাংচন। আজি ক্লাছত আমি শিকিম এক্সেলৰ দুটা ইউজফুল ফাংচন, যিটো মেক্স আৰু মিন। মেক্স ফাংচনে হাইষ্ট ভ্যালু ক্যালকুলেট কৰে আৰু মিন ফাংচনে লোৱেষ্ট ভ্যালু ক্যালকুলেশন কৰে। তো হোৱাট ইজ মেক্স ফাংচন? মেক্স ফাংচন হৈছে মেক্স ফাংচন ব্যৱহাৰ কৰি আমি কোনো এটা ডাটা লিষ্টত আটাইতকৈ ডাঙৰ অৰ্থাৎ হাইষ্ট নাম্বাৰটো বিচাৰি উলিয়াব পাৰো। ইয়াৰে সিনট্যাক্সটো হ'ল ইকুৱেল টু মেক্স দিব লাগিব, মেক্স দি ইন ব্ৰেকেট নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট দি ব্ৰেকেট ক্লোজ কৰিব লাগিব। মানে এইটো আৰ্গুমেন্টৰ ভিতৰত আমি ৰেঞ্জটো ল'ব লাগিব, সেল ৰেঞ্জ কিমানৰ পৰা কিমানলৈকে হয়। তো আলটিমেটলি ফৰ্মুলাটো হ'ব ইকুৱেল টু মেক্স ব্ৰেকেট ক্লোজ A1 to A5 সেল ৰেঞ্জ আমি ইয়াতে ললো। এই ফৰ্মুলাটো যদি আমি প্ৰেক্টিকেলি চাব বিচাৰো তেতিয়াহ'লে আমি এক্সেলত যাওঁ। এক্সেলত যাই ইয়াতে চাম যে ইয়াতে যিটো ভ্যালু আমি পুট কৰিছো, ইয়াতে নাম্বাৰ কেইটামান মাৰ্কস আমি ইয়াতে লৈছো। এই মাৰ্কস কেইটাৰ মেক্সিমাম নাম্বাৰ কিমান? মই ইয়াতে দেখা পাইছো 95 হ'ল ইয়াতে মেক্সিমাম নাম্বাৰ। সো এইটো কাৰণে আমি এটা ফাংচন, যিটো ফাংচন আমি আজি শিকি আছো, ইট ইজ এ মেক্স ইকুৱেল টু দি দিব লাগিব মেক্স ফাংচন দি উইদিন এ ব্ৰেকেট দি আমি এই ৰেঞ্জটো সেল ৰেঞ্জটো আমি এনেকে সিলেক্ট কৰি দিম। সিলেক্ট কৰাৰ পিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰিম। লগে লগে ইয়াৰে 95 যেটো হাইয়েস্ট ভ্যালুটো ইয়াতে ওলাই। সিমিলাৰলি আমি লোৱেষ্ট ভ্যালু কাক কয় আমি একবাৰ চাই লওঁ। লোৱেষ্ট ভ্যালু কি আৰু লোৱেষ্ট ভ্যালু কাক কোৱা হয়। তো লোৱেষ্ট ভ্যালু আমি হয় যেনেকুৱা এটা সেট অফ ডাটা সেট আছে, এটা ডাটা লিষ্ট আছে। মেইন ফাংশনটো ব্যৱহাৰ কৰি এটা ডাটা লিষ্টৰ আটাইতকৈ সৰু অৰ্থাৎ লোৱেষ্ট নাম্বাৰ বিচাৰি উলিয়াব পাৰো। ইয়াৰে সিনট্যাক্সটো আমি দেখা মতে ইয়াতে ইকুৱেল টু মিন নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট দি টোটাল নাম্বাৰ অৰ্থাৎ সেল ৰেঞ্জ আমি ইয়াতে পুট কৰিব লাগিব ইন বিটুইন দ্য ব্ৰেকেট মানে আৰ্গুমেন্টৰ ভিতৰত। আৰু ইয়াতে আমি ফৰ্মুলাটো লিখিম ইকুৱেল টু মিন A1 to A5 অৰ্থাৎ A1 ৰ পৰা A5 লৈকে যিটো সেল ৰেঞ্জ আছে সেইটো। তো আমি ইয়াতে এইটো প্ৰেক্টিকেলি যদি চাব যাওঁ, সিমিলাৰলি যদি এই ফৰ্মুলাটোকে এই গোটেই ফৰ্মুলাটোক যদি আমি ইয়াতে কপি কৰি লৈ আহো, ইয়াতে কপি কৰিলো, ইয়াতে আমি পেস্ট কৰি দিলো। তো আমাক ইয়াতে লাগে মিন মিন। তো মিন উঠাবৰ কাৰণে ইকুৱেল টু আমি ইয়াতে দিব লাগিব ইকুৱেল টু আৰু ফাংচনটো হৈছে মিন মানে মিনিমাম। ইয়াতে লিখা আছে ৰিটাৰ্ন দ্য স্মলেষ্ট নাম্বাৰ, ইয়াতে ধুনীয়াকে লিখা আছে ৰিটাৰ্ন দ্য স্মলেষ্ট নাম্বাৰ ইন এ সেট অফ ভ্যালু। আমি ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দিয়াৰ পিছত ইয়াতে নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট ইয়াতে দিয়া আছে। আমি এনেকে নাম্বাৰ বিলাক সিলেক্ট কৰিব লাগিব। এনেকে সেল ৰেঞ্জটো সিলেক্ট কৰি দিলো। সিলেক্ট কৰাৰ পিছত ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰো। ইয়াতে 65 হ'ল ইয়াৰে লোৱেষ্ট নাম্বাৰ। এইটো নাম্বাৰ সবতকৈ লোৱেষ্ট নাম্বাৰ এইটো 65, যেটা আমি দেখা পাই আছো 65 নাম্বাৰ হ'ল লোৱেষ্ট নাম্বাৰ। ইয়াতে কিন্তু এইটো 95 হ'ল ইয়াৰে হাইয়েস্ট নাম্বাৰ। সো লোৱেষ্ট আৰু হাইয়েস্ট আমি এনেকে ওলাব পাৰো, লোৱেষ্ট আৰু হাইয়েস্ট ওলাই গ'ল। তো এটা সেল ফাংশনৰ অৰ্থাৎ এটা ৰেঞ্জৰ ভিতৰত কিমানটা নাম্বাৰ আছে, সেই নাম্বাৰৰ ভিতৰত সবতকৈ হাইয়েস্ট নাম্বাৰ আৰু লোৱেষ্ট নাম্বাৰ উলিয়াবলৈ আমি এই দুটা ফাংশন অৰ্থাৎ মেক আৰু মিন ফাংশন ইউজ। তো এক্সেলে লোৱেষ্ট মাৰ্ক উলিয়াবৰ কাৰণে মেইন ফাংশন ইউজ কৰে আৰু হাইয়েস্ট মাৰ্ক উলিয়াবৰ কাৰণে মেক্স ফাংশন ইউজ কৰে। এতিয়া আমি এক্সাম্পল এটা চাওঁ যে যদি আমি এনেকুৱা ধৰণৰ এক্সাম্পল কেতিয়াবা পাওঁ যে লিষ্ট অফ ষ্টুডেন্ট আছে, ইয়াতে লিষ্ট অফ ষ্টুডেন্ট আৰু ইয়াতে 4টা মাৰ্ক। এইকেইটা ষ্টুডেন্টৰ ভিতৰত হাইয়েস্ট মাৰ্ক কোনে পাইছে উলিয়াবলৈ আমি ইয়াত মেক্সৰ ভিতৰত দিব লাগিব। হাইয়েস্ট মাৰ্কটোৰ কাৰণে ইকুৱেল টু দি মেক্স ব্ৰেকেট দি আমি সিলেক্ট কৰি দিলে মেক্স ফাংশন ওলাই যায়। অৰ্থাৎ হাইয়েস্ট ফাংশন আমি হাইয়েস্ট নাম্বাৰটো ইয়াতে পালো 95 হ'ল হাইয়েস্ট। আৰু সিমিলাৰলি ইয়াতে সবতকৈ লোৱেষ্ট কোনে পাইছে সেইটো উলিয়াবৰ কাৰণে আমি মিন দিব লাগিব। মিন দি ব্ৰেকেট দিম আৰু এই নাম্বাৰটো লগে লগে আমাৰ মিন ফাংশনটো ইয়াতে আমি পাই যাম যে সবতকৈ লোৱেষ্ট নাম্বাৰ কোনে পাইছে 76 ৰিয়াই। তেনেকে আমি মেক্স আৰু মিন ফাংশন উলিয়াব পাৰো। ৰিয়েল লাইফ এক্সাম্পলত যদি আমি চাব যাওঁ, এইটো সচৰাচৰ ষ্টুডেন্ট মাৰ্কশ্বিট, সেলছ ৰিপৰ্ট, এমপ্লয়ী চেলাৰী, টেম্পাৰেচাৰ ৰিপৰ্ট, মান্থলি এক্সপেন্স, বিজনেস পাৰফৰমেন্স এনেকুৱা কামৰ কাৰণে মেক্স আৰু মিন ইউজ কৰা হয়। তো মেক্সে হাইয়েস্ট মাৰ্ক ক্যালকুলেট কৰে আৰু মিনে লোৱেষ্ট মাৰ্ক ক্যালকুলেট কৰে। তো এনেকুৱা প্ৰেক্টিস তোমালোকে কৰি চাব পাৰো। যেনেকুৱা এটা সেলছ কৰিছে কোনোবাই, টোটাল সেলছৰ ভিতৰত হাইয়েস্ট সেল কোনে কৰিলে বা লোৱেষ্ট সেল কৰিলে এক্সাম্পলটো ঘৰত কৰি তোমালোকে একবাৰ চেক কৰিবা। আৰু আমি এনেকুৱা এক্সাম্পল ল'ব পাৰো, সাপোজ এমপ্লয়ী আছে, ইয়াতে এমপ্লয়ী নেম আছে, এমপ্লয়ী নেম তাৰপিছত ইয়াতে স্যালাৰি। তো এই এমপ্লয়ী নেমৰ ভিতৰত কোনে হাইয়েস্ট স্যালাৰি বা লোৱেষ্ট এইটো দিয়াবৰ কাৰণে আমি তো বন্ধুসকল আজি আমি ক্লাছ কৰিলে এই ক্লাছত মেক্স আৰু মিনৰ ফাংশন শিকিলো। এই ফাংশন কেইটা ব্যৱহাৰ কৰি কোনো লিষ্ট ডাটা লিষ্টৰ হাইয়েস্ট আৰু লোৱেষ্ট ভ্যালু সহজে উলিয়াব পাৰি। নেক্সট ক্লাছত আমি কাউন্ট আৰু কাউন্ট এ ফাংশন শিকিম, যাৰ সহায়ত ডাটা আমি কাউন্ট কৰিব পাৰিম। তো আজিলৈকে মানে have a nice day.